নমস্কাৰ মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ মোৰ এই নতুন ভিডিঅ'টিত পাই নেটৱৰ্ক সম্পৰ্কে কিছু তথ্য আগবঢ়াবলৈ চেষ্টা কৰিম। পাই নেটৱৰ্ক অৰ্থাৎ পাই কইন এটো এটা নতুন ক্ৰিপ্টোকাৰেন্সি যি নতুনকৈ ডেভেলপ কৰা হৈছে। এই পাই জি নেটৱৰ্কৰ তাৰ যি আৰম্ভণি হৈছিলে 2019 চনৰ 14 মাৰ্চ তাৰিখে আৰু ইয়াক ডেভেলপ কৰিছিলে ডক্টৰ নিকোলাছ ককালিছ আৰু চিয়াংডিয়ান ফেন নামৰ দুজন ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ফেকাল্টি। ষ্টেনফোৰ্ড বিশ্ববিদ্যালয় বিশ্বৰ এক অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয়। বিগত কিছু সময় খুব চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে এই পাই কইনটো। তাৰ একমাত্ৰ কাৰণটো হ'ল যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে এই যি পাই কইন সেই পাই কইন বিশ্বৰ কেইবাটাও আগশাৰীৰ যি এক্সচেঞ্জ আছে সেই এক্সচেঞ্জত লিষ্টিং হ'ল। যেনেকে সেই এক্সচেঞ্জ কিটা হ'ল OKT, বিটগেট আৰু কইন-D6। এই ডাঙৰ যি এক্সচেঞ্জ আছে তাতে লিষ্টিং হ'ল আৰু লিষ্টিঙৰ পিছৰ পৰাই ইয়াৰ মূল্য যথেষ্ট ঊৰ্ধ্বগামী হৈছে আৰু বৰ্তমান সময়ত $2.55 এই যি পাই কইনৰ মূল্য হৈছে। এটা কথা হ'ল যে পাই কইন কেনেদৰে মাইনিং কৰিব পাৰি। পাই কইন মাইনিং কৰাটো একেবাৰে সহজ আৰু এই পাই কইনটো হ'ল বিশ্বৰ সৰ্বপ্ৰথম ক্ৰিপ্টোকাৰেন্সি যি এন্ড্ৰইড মোবাইলৰ জৰিয়তেও মাইনিং কৰিব পাৰি। আমি কি কৰিব লাগে, প্লে ষ্ট'ৰলৈ গৈ পেলাই পাই নেটৱৰ্ক বুলি সাৰ্চ কৰিব লাগে। তাতে এনেকুৱা ওলাব এটা সিম্বল, সেইটো এপটো ডাউনলোড কৰিব লাগে আৰু এপটো ডাউনলোড কৰাৰ পিছত তাৰ যিখিনি বিচাৰিব নাম চাম আদি ফোন নম্বৰ এইবোৰ ধুনীয়াকৈ সোমোৱাৰ পিছত এটা ৰেফাৰেল আইডি দিব লাগে। ৰেফাৰেল আইডি মানে হ'ল আগতে পাই মাইনিং কৰি থকা যিকোনো এজন ব্যক্তিয়ে আপোনাক ৰেফাৰেল কৰিব, সেই ৰেফাৰেল আইডিটো দিব লাগিব। আৰু যদি আপোনালোকে মোৰ ৰেফাৰেল আইডি ইউজ কৰিব বিচাৰে তেনেহ'লে মোৰ ৰেফাৰেল আইডিটো হ'ল চাহিবা আৰমান, স্মল লেটাৰত লিখা গোটেইকেইটা আখৰ। অন্যথা আপোনালোকে নিজৰ বন্ধু বান্ধৱ বা আত্মীয় স্বজন বা আন চিনাকি কাৰোবাৰ ৰেফাৰেল আইডিও ব্যৱহাৰ কৰিব পাৰে। তো সেই ৰেফাৰেল আইডিটো ব্যৱহাৰ কৰি নিজৰো এটা ইউজাৰ নেম ক্ৰিয়েট কৰিব লাগিব। কৰাৰ পিছত যেতিয়া আৰম্ভ কৰি দিয়াৰ লগে লগে এটা মাইন লগালগ ফ্ৰীকে দিয়া হয়, এটা PI কইন ফ্ৰীকে দিয়া হয়। আৰু তাৰ পাছত কি কৰিব লাগিব, যেতিয়া আপুনি প্ৰথম ষ্টাৰ্ট কৰিলে তাৰ 24 ঘণ্টাৰ পাছত আকৌ মোবাইলটো অনলাইনলৈ আনি 10 ছেকেণ্ডমানৰ কাৰণে এপটো অন কৰিব লাগিব, আকৌ এবাৰ ক্লিক কৰিব লাগিব, তেতিয়া আকৌ বস্তুটো ৰানিঙত থাকিব। এনেদৰে কৰিলে কি হয়, 3-4 দিনৰ মূৰত একোটাকৈ কইন আপোনালোকৰ ৱালেটত বাঢ়ি গৈ থাকিব। তাৰ পাছত কি কৰিব লাগিব, PI ব্ৰাউজাৰ নামৰ যিটো এপ আছে তাত সেই এপটো ডাউনলোড কৰিব লাগিব আৰু তাতে এটা ৱালেট ক্ৰিয়েট কৰিব লাগিব, যি ৱালেটত আপোনালোকৰ মাইনিং কৰা PI কইনবিলাক জমা হৈ থাকিব। আৰু সেই ৱালেটটো ক্ৰিয়েট কৰাৰ পিছত এটা পাছ ফেজেল আহিব। পাছ ফেজেলটো হ'ল বহুকেইটা শব্দৰ এটা সমষ্টি, প্ৰত্যেকৰে বেলেগ বেলেগ থাকে আৰু সেই পাছ ফেজেলটো অতিকৈ দৰকাৰী। যিসকলে মাইনিং কৰিব তেওঁলোকে এই পাছ ফেজেলটো লিখি ৰখাটো উচিত। ক'ৰবাত ভৱিষ্যতে যেতিয়া আপোনালোকে লেনদেন কৰিবলগীয়া হ'ব পাৰে তেতিয়া এই যি পাছ ফেজেলটোৰ অতিকে প্ৰয়োজন হ'ব। এইখিনি কাম কৰাৰ পিছত এটা নিৰ্দিষ্ট সময় থাকে, মানে 30টামান মাইনিং ডে সম্পূৰ্ণ কৰাৰ পিছত KYC কৰিব লাগিব। আৰু KYC প্ৰক্ৰিয়াটো হ'ল সম্পূৰ্ণ অনলাইনতে হ'ব। নিজৰ এটা ভেলিড ডকুমেণ্ট দিব লাগিব, ভোটাৰ আইডি হওক, পান কাৰ্ড হওক, আৰু লাইভনেছ চেক কৰিব। এই সকলোবোৰ যেতিয়া কৰা হোৱাৰ পিছত ৱালৰ পৰা পাই যি আছে বেচা কিনা কৰিব পৰা হ'ব। অৱশ্যে 20 ফেব্ৰুৱাৰীৰ আগলৈকে আনুষ্ঠানিকভাৱে পাই কোনো মাৰ্কেটত লিষ্টিং হোৱা নাছিলে, গতিকে তাৰ আনুষ্ঠানিক বেচা কিনা সম্ভৱ হোৱা নাছিলে। কিন্তু বৰ্তমান সময়ত পাই বেচা কিনা কৰিব পৰা যায়। আজিৰ দিনত $2.55 পাইৰ মূল্য, আৰু ভৱিষ্যতে বিশেষজ্ঞসকলে কোৱাৰ মতে ইয়াৰ মূল্য বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে ইচ্ছা কৰিলে এই পাই মাইনিং কৰিব পাৰে। তাৰপিছত আছে কি, যেতিয়া আপোনালোকে মাইনিং কৰিব তাৰপিছত ৰেফাৰেল কৰিব পাৰি। ৰেফাৰেল কৰিলে কি হয়, মাইনিঙৰ যিটো ৰেট সেইটো বৃদ্ধি হয়। মানে ধৰি লওক অকলে যদি আপুনি মাইনিং কৰে 3-4 দিনত এটা কইন পাব। যদি আপুনি ৰেফাৰেল কৰা আপোনাৰ 10-12 জন 15-20 জন এনেকৈ তলৰ আপোনাৰ ব্যক্তিও মাইনিং কৰিবলৈ আৰম্ভ কৰে আৰু এক্টিভলি মাইনিং কৰিছে, তেতিয়া আপুনি হয়তো একেদিনাই 2-3টা 4টা এনেকৈ বেছি কইন মাইন কৰিবলৈ সক্ষম হ'ব। আৰু এই মাইন কৰা যিবোৰ কইন এইবিলাক ৱালেটত জমা হৈ থাকিব আৰু পৰৱৰ্তী সময়ত আপুনি বিভিন্ন এক্সচেঞ্জত ৰেজিষ্টাৰ কৰাৰ পিছত বেচা কিনা
কৰিব পাৰিব আগতে কি হৈছিলে আজি কিছুদিনৰ আগলৈকে পাই যেতিয়ালৈকে মাৰ্কেটত লিষ্টিং হোৱা নাছিলে তেতিয়ালৈকে বিভিন্ন সন্দেহৰ সৃষ্টি হৈছিলে যে লিষ্টিং হ'ব নহ'ব কিবা এনেকুৱা ধৰণৰ বহুত কথা হৈছিলে কিন্তু এতিয়া বৰ্তমান সময়ত সেই সকলো জল্পনা কল্পনা অন্ত পৰিছে আৰু পাই যি কইন সেইটো বেলেগ যি ক্ৰিপ্ট'কাৰেঞ্চি তাতকৈ অলপ ফকীয়া ধৰণে নিৰ্মাণ কৰা হৈছে ইয়াক এক ডিচেণ্ট্ৰেলাইজ পদ্ধতিৰূপে গঢ় দিবলৈ চেষ্টা কৰা হৈছে তাৰ যিটো ক'ৰ টীম তেওঁলোকে জনোৱা মতে আৰু ইয়াতে এণ্ড্ৰইড মোবাইলত মাইনিং কৰা সম্ভৱপৰ হৈছে তাৰ বিটকইন বা আদি কৰি তেনেকুৱা যিবিলাক ডাঙৰ ডাঙৰ ক্ৰিপ্ট'কাৰেঞ্চি আছে সেইবোৰ মাইনিং কৰিবলৈ লেপটপ কম্পিউটাৰ আদি লাগে এই মোবাইলত মাইনিং কৰাটো সম্ভৱ নহয় আৰু সেইটো কাৰণে বৰ্তমান সময়ত বিশ্বৰ 150খনতকৈ অধিক দেশৰ যি লোক আছে তেওঁলোকে পাই মাইনিং কৰি আছে আৰু বিভিন্ন পাই যোগেদি লেনদেন কৰিবলৈ সমৰ্থ হৈছে আৰু ভৱিষ্যতে যি পাইৰ দাম বা গ্ৰহণযোগ্যতা এইটো সম্পূৰ্ণৰূপে পাই যি ব্যৱহাৰকৰ্তাৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া আমি যদি এটা কথা চাওঁ যে এসময়ত বিটকইনৰ মূল্য একেবাৰে কম আছিলে 2009 চনত যেতিয়া এক্সচেঞ্জত লিষ্টিং হৈছিলে $1তকৈ তাৰ মূল্য কম আছিলে আৰু কি হৈছিলে 2010 চনত কি হৈছিলে লেছজল হানেইজ নামৰ এজন ব্যক্তিয়ে 10,000 বিটকইনৰ বিনিময়ত 2টা পিজ্জা কিনিছিলে ভাবি চাওক আপোনালোকে সেই তাৰ পৰৱৰ্তী সময়ত এটা সময় এনেকুৱা হৈছিল যে সেই 10,000 কইন যদি তেওঁ ৰাখিলেহেঁতেন এটা সময়ত $600 মিলিয়ন লাভ কৰিলেহেঁতেন তো সেইটো ইতিহাস সেইটো সকলোৱে কম বেছি পৰিমাণে জানে তো এতিয়া চাওক যে পাই লিষ্টিং হওঁতেই $2 লিষ্টিং হৈছে তো তাৰ পাইৰ মূল্য নিশ্চয় ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে অৱশ্যে বিটকইনৰ লগত পাই কইনৰ পোনছাতেই তুলনা কৰাটো উচিত নহয় তাৰ এটা অন্যতম কাৰণ হ'ল যে বিটকইন আছে মাত্ৰ 21 নিযুত বিটকইনহে কেৱল মাইনিং কৰাটো সম্ভৱ তাৰ তুলনাত পাই কইনৰ সংখ্যা যথেষ্ট বেছি 100 বিলিয়ন পাই কইন আছে সৰ্বমুঠ তো সেইকাৰণে পোনছাতে যে পাই $1 লাখ গ'ল বুলি যে বিটকইন $1 লাখ গ'ল বুলি যে পাইও $1 লাখ যাব সেইটো বাৰু নহয় কিন্তু অনাগত সময়ত $100 বা $500 বা $1,000 যোৱাটোৰ নিশ্চয় সম্ভাৱনা আছে অনাগত 8-10 বছৰৰ ভিতৰত এই যি পাই কইনৰ মূল্য $1,000 অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিশেষজ্ঞসকলৰ মতে অৱশ্যে এইটো নহয় যে মই ক'লো বুলিকে আপোনালোকে মাইনিং কৰিবলৈ আৰম্ভ কৰক আপোনালোকে গুগলত চাৰ্চ কৰি পেলাই ইয়াৰ সত্যাসত্য নিৰূপণ কৰিব পাৰিব সকলোবোৰ তথ্য ভালকৈ লাভ কৰিব পাৰিব তাৰ পাছত যদি ইচ্ছা হয় আপোনালোকে মাইন কৰিব পাৰে কাৰণ যিহেতু মাইনিং কৰি যি পাই অৰ্জন কৰিব সেই অৰ্জন কৰা পাইটো বিনামূল্যে পাব আপোনালোকে যদি কিনিবলৈ হ'লে পইচা লাগিব বৰ্তমান সময়ত যি দাম চলি আছে সেই দামত কিনিও ৰাখিব পাৰে আপোনালোকে সেইটো আপোনালোকৰ ব্যক্তিগত কথা কিন্তু যদি মাইনিং কৰে তেতিয়া বিনামূল্যে লাভ কৰিব পাৰিব আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আপোনালোকক কৈয়ে দিলোঁ আৰু যদি মোৰ লিংকত গৈ বিচাৰে আপোনালোকে মাইনিং কৰিবলৈ তেনেহ'লে তাত ডেছক্ৰিপশ্যনত মই লিংক দি দিম আৰু সবিশেষ আৰু যদি কিবা জানিবলৈ আছে তেনেহ'লে কমেণ্ট বক্স খোলা আছে অনুগ্ৰহ কৰি কমেণ্টত মন্তব্য জনাব এই পাই সম্পৰ্কে আৰু তথ্য প্ৰয়োজন হ'লে জনাম মোক এই পাই কইন মানে মোৰ এজন বন্ধুৱে দিছিলে প্ৰথমতে ৰেফাৰেল 5-6 বছৰ আগতে তেতিয়াৰ পৰা মই কৰি আছোঁ আৰু বৰ্তমান সময়ত মোৰ ৱালেটলৈ 300 পাই মাইগ্ৰেশ্যন হৈছিলে তাৰপিছত 90% অৰ্থাৎ 270টা মই লকআপছ কৰি ৰাখিছোঁ এই বছৰে মে' মাহত খোল খাই যাব আৰু 30টা কইন মোৰ ভেলিড হৈছে বেচা কেনা কৰিব পৰা অৱশ্যে আৰু তলৰ যিসকল আছে তেওঁলোকে সম্পূৰ্ণ KYC কৰিলে কিছু কইন আৰু মই লাভ কৰিম তো তেনেকেই মই কৰি আছোঁ মোটামুটি এটা ভাল কইনে জমা হৈছে আৰু পাই কইনৰ যি ক'ৰ টীম তেওঁলোকে কোৱা মতে তেওঁলোকে পাই কইন সৰ্বগ্ৰহণযোগ্য ৰূপে স্থাপিত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাই আছে আৰু তেওঁলোকৰ যদি প্ৰচেষ্টা সফল হয় ভৱিষ্যতে যি আৰ্থিক বিশ্ব আছে সেই আৰ্থিক বিশ্বত পাই কইনে এক বিপ্লৱৰ জোৱাৰ অনাৰ সম্ভাৱনা আছে সেইটো বৰ ভৱিষ্যতৰ কথা আৰু সেইটো নিৰ্ভৰ কৰিব পাই সম্পূৰ্ণৰূপে পাই ব্যৱহাৰকাৰীসকলৰ ওপৰত কিন্তু বিশেষজ্ঞসকলে এতিয়া যথেষ্ট পটেনচিয়েল দেখা পাইছে পাই কইনৰ আৰু ভৱিষ্যতে বাইনেন্সৰ দৰে আটাইতকৈ আগশাৰীৰ যি এক্সচেঞ্জ আছে তাতো এই পাই কইন লিষ্টিং হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে পাই সম্পৰ্কে যিখিনি তথ্য আপোনালোক জনালোঁ আশা কৰোঁ এই তথ্যখিনিৰ দ্বাৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব আৰু ভৱিষ্যতেও এনেধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ জীৱনৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব পাৰিলে এটা শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত মোক আপোনালোকৰ অনুভৱ জনাবলৈ নাপাহৰিব ধন্যবাদ